হেল্ল' গাইজ, প্ৰথমতে আপোনালোক সকলোকে বিজেপি আছাম জব ইনফৰমেশ্যন চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকলৈ আৰু এটা সুখবৰ লৈ আহিছোঁ। অসম ৰাইফলছত 104টা পদত চাকৰি ওলাইছে। চ' মই এতিয়া এই পদসমূহৰ বাবে কেনেধৰণৰ অৰ্হতাৰ প্ৰয়োজন আৰু ইয়াৰ দৰমহা কিমান আৰু ইয়াৰ অনলাইন এপ্লাই কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব আৰু অনলাইন লাষ্ট ডেট কেতিয়া, সকলো মই আপোনালোকক কৈ যাম। চ' ভিডিঅ'টো আপোনালোকে কণ্টিনিউৱাছলি চাব। এতিয়া মই পষ্টটোৰ বিষয়ে আপোনালোকক ডিটেইলছত কৈ যাম। আছাম ৰাইফল স্পৰ্ট কোটা ৰিকুৱাৰমেণ্ট 2022 আৰু এইটো স্পৰ্ট কোটাৰ বাবে হয়। নেম অফ পষ্টটোৰ নেম হৈছে ৰাইফলমেন / ৰাইফল ওমেন। এই পষ্টটো পুৰুষ আৰু মহিলাৰ উভয়ৰ ক্ষেত্ৰত আছে আৰু নাম্বাৰ অফ পষ্ট হৈছে, মুঠ পদ আছে 104টা পদ আছে। চেলাৰী অৰ্থাৎ দৰমহা দিছে 21,700 টকাৰ পৰা 69,100 টকা পাৰ মন্থ। প্ৰতি মাহে 21,700 টকাৰ পৰা 69,100 টকা দৰমহা দিব। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে মেট্ৰিক পাছ হ'ব লাগিব আৰু নেশ্যনেল লেভেলত গেম পাৰ্টিচিপেশ্যন কৰিব লাগিব। অৰ্থাৎ আপোনালোকৰ গেম চাৰ্টিফিকেট থাকিব লাগিব নেশ্যনেল লেভেলৰ আৰু মেট্ৰিক পাছ হ'ব লাগিব। ৰিকুৱাৰমেণ্ট অৰ্গেনাইজেশ্যন মানে এই যিটো পষ্টটোৰ পাতিছে আছাম ৰাইফলছে, আৰু আছাম ৰাইফলছৰ অধীনত এই পষ্টটো ওলাইছে আৰু পষ্ট নেম হৈছে ৰাইফলমেন আৰু ৰাইফল ওমেন। আৰু এডভাৰটাইজমেণ্ট নং হৈছে আছাম ৰাইফল স্পৰ্ট পাৰ্চন ৰিকুৱাৰমেণ্ট ৰেলী 2022 আৰু ভেকেঞ্চি অৰ্থাৎ নাম্বাৰ অফ পষ্ট আছে 104টা। চেলাৰী বা পে স্কেল দৰমহা দিব 21,700 টকাৰ পৰা 69,100 টকা। আৰু জব লোকেশ্যন হৈছে অল ইণ্ডিয়া বেচিছত হয়। এই আছাম ৰাইফলছৰ যিটো জব ওলাইছে এইটো অল ইণ্ডিয়া বেচিছ হয়। আৰু লাষ্ট ডেট টু এপ্লাই লাষ্ট ডেট হৈছে 30 এপ্ৰিল 2022 চন। আৰু মোড অফ এপ্লাই হৈছে অনলাইন এপ্লাই হ'ব। অনলাইন এপ্লাই আপোনালোকে কৰিব পাৰিব। আৰু কেটেগৰী হৈছে ডিফেন্স জব, আৰু এইটো ডিফেন্স জব হয় কেটেগৰীটো। আৰু অফিচিয়েল ৱেবছাইটটো হৈছে assamrifles.gov.in আৰু মই ইয়াৰ অফিচিয়েল ৱেবছাইটৰ লিংক ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে তাত গৈ এডভাৰটাইজমেণ্টটো চাব পাৰিব। নেক্সট আহিলে এপ্লিকেশ্যন ফিজ জেনেৰেল OBC EWSৰ ক্ষেত্ৰতো 0 আৰু ST ফিমেল ক্ষেত্ৰতো 0, অৰ্থাৎ ইয়াৰ কোনো ফিজ দৰকাৰ নাই, প্ৰয়োজন নাই। আৰু এতিয়া ইম্পৰ্টেণ্ট ডেটকেইটা মই কৈ গৈছোঁ। অনলাইন এপ্লাই ষ্টাৰ্টিং ডেট হৈছে 26 মাৰ্চ 2022 চন আৰু লাষ্ট ডেট হৈছে 30 এপ্ৰিল 2022 চন। আৰু ৰেলী ডেট এতিয়ালৈকে ওলোৱা নাই। আৰু এজ লিমিট ধৰি দিছে। এজ লিমিট আপোনাৰ 18 বছৰৰ পৰা 28 বছৰৰ ভিতৰত হ'ব লাগিব আৰু 1/8/2022 চনৰ ভিতৰত এইটো এজ হ'ব লাগিব। চিলেকশ্যন প্ৰচেছটো মই আপোনালোকক কৈ গৈছোঁ। ফাৰ্ষ্টতে আপোনালোকে এপ্লাই কৰিব লাগিব। তাৰপিছত হ'ব ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট হ'ব, অৰ্থাৎ ৰানিং হ'ব, জাম্প হ'ব। তাৰপিছত আহিলে ফিল্ড ট্ৰেইলছ, তাৰপিছত হ'ব ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, তাৰপিছত মেডিকেল এক্সামিনেশ্যন হ'ব। আৰু ইয়াত হাইট বিচাৰিছে, চেষ্ট বিচাৰিছে। আৰু ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্টৰ ক্ষেত্ৰত মেলৰ ক্ষেত্ৰত হ'ব লাগিব 170 চেণ্টিমিটাৰ হাইট হ'ব লাগিব আৰু চেষ্ট লাগিব নৰ্মেল লাগিব 80 চেণ্টিমিটাৰ আৰু এক্সপানশ্যন কৰোঁতে 85 চেণ্টিমিটাৰ লাগিব, অৰ্থাৎ 5 চেণ্টিমিটাৰ বেছি লাগিব। আৰু ফিমেলৰ ক্ষেত্ৰত হাইট লাগিব 157 চেণ্টিমিটাৰ আৰু চেষ্ট নট এপ্লিকেবল। অৰ্থাৎ কেনেদৰে আপোনালোকক এপ্লাই কৰে মই যেতিয়া এপ্লাই লিংক খুলিব তেতিয়া মই আপোনালোকক এপ্লাই কৰি দেখাম। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক কৰিব আৰু বন্ধুৰ সৈতে শ্বেয়াৰ কৰিব। চ' আজিলৈ বাই, জয় অসম।